আমাৰ ঘৰৰ দেউৰে সদায় কাজিয়া কৰি তেওঁৰ পত্নীক কোঠাৰ পৰা উলিয়াই দিছিল। তেওঁলোকৰ সদায় এইবিলাক দেখি দেখি মোৰ আমনি লাগি গৈছিল। এদিন মোৰ জাজনীয়ে কাজিয়া কৰি মাকৰ ঘৰলৈ গুচি গ'ল। তেতিয়া মই মনে মনে জাজনীক কাপোৰ পিন্ধি দেউৰৰ কোঠালৈ গুচি গ'লোঁ। সেই নিশা মোৰ ভৰিৰ তলৰ মাটি খহি যোৱা যেন অনুভৱ হ'ল যেতিয়া দেউৰে মোৰ লগত। মোৰ নাম মীনাক্ষী। মোৰ বিয়াৰ 7 বছৰ হৈ গৈছিল আৰু ইতিমধ্যে মই 3টা সন্তানৰ মাতৃ। মই শহুৰৰ পৰিয়ালৰ লগত ভালকৈ মিলিজুলি সুখেৰে জীৱন কটাই আছিলোঁ, কাৰণ মোৰ শাহু শহুৰ বহুতেই ভাল আছিল আৰু তেওঁলোকে মোক সদায় নিজৰ ছোৱালীৰ দৰে মৰম সাদৰ কৰিছিল। সেইকাৰণে ময়ো তেওঁলোকক অন্তৰৰ পৰা সেৱা শুশ্ৰূষা কৰি গৈছিলোঁ। কিন্তু মানুহে কৈছিল যে মই তেওঁলোকৰ প্ৰথম বোৱাৰী, সেইকাৰণে হেনো তেওঁলোকে মোৰ লগত ভাল ব্যৱহাৰ কৰিছিল। যেতিয়া আকৌ এজনী বোৱাৰী আহিব তেতিয়া আচল কথাটো গম পোৱা যাব। সেইবিলাক কথা মই মনে মনে শুনি আওকাণ কৰিবলৈ ধৰিছিলোঁ। ঘৰত এজন দেৱৰ আছিল যাৰ বিয়া এতিয়াও হোৱা নাছিল। শাহুৰ শহুৰে তাক সদায় কৈছিল যে সোনকালে বিয়াখন পাতি লোৱা, আমাৰো জীৱনৰ কোনো ভৰসা নাই, আজি আছোঁ কাইলৈ নাথাকিবও পাৰোঁ। কিন্তু দেৱৰে তেওঁলোকৰ কথাত একেবাৰে কাণসাৰ দিয়া নাছিল। এনেকৈয়ে সময়বিলাক পাৰ হৈ গৈ থাকিল। অৱশেষত শহু শাহুৰে নিজেই ছোৱালী চালে আৰু দেৱৰ বিয়াখন ঠিক কৰিলে। 2 মাহমানৰ ভিতৰতে এজনী ধুনীয়া ছোৱালী কইনা বনাই ঘৰলৈ লৈ আহিল। ছোৱালীজনী ধুনীয়া আছিল, সেইকাৰণে পত্নী অহাৰ লগে লগে দেৱৰ স্বভাৱো অলপ ঠিক হৈ গৈছিল। কেইসপ্তাহমান বহুত ভালকৈ পাৰ হৈ গৈছিল। কিন্তু নাজানো তাৰ পাছত কিয় বহুত সোনকালেই তেওঁৰ মন ভৰি গ'ল আৰু সদায় সিহঁতৰ মাজত সৰু সুৰা কাজিয়া সৃষ্টি হ'বলৈ ধৰিছিল। তাৰপিছত সেই কাজিয়া কোঠাৰ পৰা বাহিৰলৈ ওলাই আহিল আৰু এতিয়া দেউৰে তাইৰ ওপৰত হাতো উঠাবলৈ ধৰিছিল। তাইও ঘৰৰ বাচন বৰ্তন ভাঙিবলৈ ধৰিছিল আৰু কথাই কথাই তাই দেউৰক মাৰধৰ কৰিবলৈ ধৰিছিল। এতিয়া এইবিলাকৰ পৰা অশান্তি পাই তাই মাকৰ ঘৰলৈ গুচি গ'ল। শহুৰ আৰু শাহুৰেও বোৱাৰীজনীক একো ক'বলৈ পৰা নাছিল। আচল কথাটো হ'ল দেউৰ তেওঁৰ পত্নীগৰাকী পচন্দ হোৱা নাছিল। সেইকাৰণে দুয়ো স্বামী স্ত্ৰীৰ মাজত একো কথাতে মিল নাছিল। যেতিয়া তেওঁৰ পত্নীয়ে খঙতে মাকৰ ঘৰলৈ গুচি গ'ল তেতিয়া দেউৰে কৈছিল যে তাইক আকৌ আনিবলৈ যোৱাৰ কোনো প্ৰয়োজন নাই, কাৰণ তাই নিজেই গৈছে, সেইকাৰণে তাই নিজেই আহিব লাগিব। কিন্তু মোৰ শাহুৰ শহুৰে ভাবিছিল যে তেওঁৰ ল'ৰাৰ সংসাৰখন যাতে ভালে থাকে, সেইকাৰণে পুতেকে মানা কৰাৰ পিছতো তেওঁলোকে বোৱাৰীয়েকৰ মাকৰ ঘৰলৈ গৈছিল আৰু পুতেকৰ ফালৰ পৰা ক্ষমা বিচাৰি তাইক ঘৰলৈ লৈ আনিছিল। মোৰ জাজনীও নিজৰ সংসাৰখন ভাঙিবলৈ বিচৰা নাছিল। সেইকাৰণে শাহু শহুৰেকক দেখি নিজৰ কাজিয়াৰ কথা পাহৰি তেওঁলোকৰ লগত ঘৰলৈ গুচি আহিছিল। তাইৰ মাত্ৰ এটাই অভ্যাস আছিল যে তাই লগাতকৈ বেছিকৈ সাজি কাচি থাকিবলৈ ধৰিছিল। তাইৰ সৌন্দৰ্যক বেছিকৈ মানুহৰ আগত দেখুৱাবলৈ বিচাৰিছিল। মোৰ স্বামীয়েও মোৰ দেউৰক বুজাইছিল, তেতিয়া তেওঁ কেইদিনমানৰ কাৰণে কাজিয়া নকৰাকৈ থাকিছিল আৰু তাইৰ লগত ভালকৈ থাকিবলৈ লৈছিল। কিন্তু তেওঁৰ অভ্যাসটো সলনি হোৱা নাছিল। তেওঁ পত্নীৰ একো কথাই সহ্য কৰিব পৰা নাছিল। 4-5 দিন কোনোমতে পাৰ হৈছিলহে, তাৰপিছত আকৌ আগৰ দৰে কাজিয়া আৰম্ভ হ'বলৈ ধৰিছিল। তেতিয়া তেওঁ তেওঁৰ পত্নীক ঘৰৰ পৰা উলিয়াই দিছিল আৰু তেওঁৰ পত্নীও মাকৰ ঘৰলৈ পুনৰ গুচি গৈছিল। মোৰ শাহু শহুৰ চিন্তিত হৈ পৰে, আচলতে তেওঁৰ ল'ৰাৰনো কি হৈছে বুলি আৰু সি কিয় বাৰে বাৰে এনেকুৱা কৰি থাকে। মোৰ শাহুৰ সন্দেহ হ'বলৈ ধৰিলে যে নিশ্চয় তেওঁৰ ল'ৰাৰ সংসাৰত কোনোবাই যাদু কৰিছে, যাতে সি সংসাৰখন ভালকৈ চলাব পৰা নাই। কিন্তু মই মোৰ শাহুক কৈছিলোঁ যে তেনেকুৱা কোনো কথা নাই। মই তেতিয়া কৈছিলোঁ যে কোনেনো আপোনাৰ ল'ৰাৰ ওপৰত যাদু কৰিব। কিন্তু মোৰ শাহুৰ সম্পূৰ্ণ বিশ্বাস আছিল যে কোনোবাইতো আছে যিয়ে মোৰ ল'ৰা আৰু বোৱাৰীৰ সংসাৰত জুই লগাই আছে। তেওঁ এনেকৈ ভাবিছিল যে নিশ্চয় তেওঁলোকৰ কোনোবা শত্ৰু আছে, যিয়ে তেওঁলোকৰ পুত্ৰ বোৱাৰীৰ সংসাৰখন নষ্ট কৰিবলৈ ওলাইছে। মই মোৰ শাহুমাক বহুত বুজাইছিলোঁ যে সেইবিলাক যাদু মন্ত্ৰ একো নহয়, আৰু যদি আপোনালোকৰ কোনোবা শত্ৰু আছে তেনেহ'লে তেওঁলোকে আমাৰ ওপৰতো কিয় যাদু কৰা নাই? আমিওতো আপোনালোকৰে পুত্ৰ বোৱাৰী। কিন্তু এই যাদু মন্ত্ৰৰ কথাটো মোৰ শাহুৰৰ অন্তৰত বহি গৈছিল আৰু সেয়েহে তেওঁ বাধ্য হৈ এজন বাবাৰ ওচৰলৈ গ'ল। মোৰ এইবিলাক কথাত একেবাৰে বিশ্বাস হোৱা নাছিল, কিন্তু মই এইটো ভাবিয়েই শাহুৰৰ লগত গৈছিলোঁ, যাতে শাহুমাই এনেকৈ নাভাবে যে মই জানি বুজি তেওঁৰ লগত নাই যোৱা। মই এতিয়া ভাবিবলৈ ধৰিছিলোঁ যে শাহুমাই কেনেবাকৈ সেই অপৰাধী মোক বুলি ভাবিব পাৰে যে মই মোৰ দেউৰ যাৰ মাজত কাজিয়া লগাই আছোঁ। সেইকাৰণে মই মোৰ শাহুমাৰ লগত এজন বিখ্যাত বাবাৰ ওচৰলৈ গ'লোঁ। সেই বাবাজনক ওচৰ পাজৰৰ বহুত লোকেই সন্মান কৰিছিল।
দাড়ি চুলিৰে তেওঁৰ চেহেৰা দেখিলেই যিকোনো লোকেই তেওঁৰ শক্তিক বিশ্বাস কৰিবলৈ বেছি সময় নালাগিব। বাবাজনৰ ওচৰলৈ গৈ আমি আমাৰ সমস্যাৰ কথাটো ক'লোঁ। তেতিয়া তেওঁ দেওৰৰ বিষয়ে কিবা কিবি সুধিবলৈ ধৰিলে। কিছু দেৰি বাবা মনে মনে থাকিলে। তাৰপিছত ক'বলৈ ধৰিলে যে তোমাৰ দেওৰে নিজৰ পত্নীক ভাল নাপায়। তেওঁৰ নিজৰ পত্নীক পচন্দ হোৱা নাই। এইটোৱেই কাৰণ তেওঁলোকৰ মাজত সদায় কাজিয়া হোৱাৰ বাবে। সেই কথাটো শুনাৰ লগে লগে মই শাহুমাৰ ফালে চালোঁ। তেতিয়া তেওঁ মনে মনে তললৈ মূৰ কৰি শুনি আছিল। মইতো মোৰ শাহুমাক আগতে এই কথাও কৈছিলোঁ যে আপোনাৰ ল'ৰাই এতিয়া বিয়া পাতিবলৈ বিচৰা নাই, কিন্তু আপোনালোকেহে জবৰদস্তি কৰি তাক বিয়াখন কৰাই দিলে। সেইকাৰণে আজি আপোনালোকে এই দিন দেখিবলগীয়া হৈছে। তেওঁলোক দুয়োকে অলপ অলপ পানী সদায় খুৱাই দিব, বাকী ঈশ্বৰক প্ৰাৰ্থনা কৰিব। তাৰপিছত আমি ঘৰলৈ উভতি আহিলোঁ। মোৰ শাহুমাই বহুত দিনলৈকে বাবাজনে দিয়া পানী তেওঁলোকক খুৱাই থাকিলে, আৰু তেনেকৈয়ে তেওঁলোকে কেইদিনমানৰ কাৰণে বহুত মৰমেৰে দিন কটালে। কিন্তু যেতিয়াই বাবাই দিয়া পানী শেষ হ'ল, তেতিয়া আকৌ তেওঁলোকৰ মাজত কাজিয়া আৰম্ভ হৈ গ'ল। মোৰ শাহুমা আকৌ তেওঁলোকৰ কাৰণে চিন্তিত হৈ পৰিছিল। এনেকৈ খাই কাজিয়াৰ মাজেৰে বহুত দিন পাৰ হৈ গ'ল, কাৰণ মোৰ দেউৰে তাইক মাৰিবলৈ ভয় কৰা নাছিল, আৰু তেওঁৰ পত্নীও মাকৰ ঘৰলৈ যাবলৈ ভয় কৰা নাছিল। এতিয়া এই সকলোবিলাকৰ পৰা তেওঁৰ শহুৰৰ পৰিয়ালটো অশান্তিত ভুগিছিল, কাৰণ তেওঁলোকে দুয়োকে বুজাই বুজাই ভাগৰি পৰিছিল। মোৰ শহুৰ দেউতাই কৈয়ে দিছিল যে ল'ৰাক তাৰ মতে থাকিবলৈ দিয়া, কাৰণ সি যেতিয়া নিজেই ভাগৰি পৰিব তেতিয়া সি নিজেই ঠিক হ'ব। কিন্তু মোৰ শাহুমাই সৰু পুতেকৰ এই অৱস্থাটো চাই থাকিব নোৱাৰিছিল। সেইকাৰণে তেওঁক এনেকুৱা অৱস্থাত এৰি দিবও নোৱাৰে তেওঁ। এই কথাটো আমি সকলোৱে জানিছিলোঁ যে মোৰ দেউৰ খং বহুত সোনকালেই উঠে। তৰ্ক কাজিয়া কৰাৰ সময়ত সন্মুখত যি পায় তাকে উঠাই লৈ পত্নীলৈ মাৰি পঠিয়ায়। তেওঁ নিজৰ পত্নীক তেনেকৈ বহুত আঘাতো কৰি থৈছে, আৰু বেচেৰীজনীয়ে বহুতবাৰ হস্পিটেললৈ গৈছে। সেইকাৰণে মোৰ শাহুমাই ভয় কৰিছিল যে দেউৰে যাতে তেওঁৰ পত্নীৰ কিবা ডাঙৰ ক্ষতি কৰি নেপেলায়। কিন্তু কেইদিনমান পিছতে সেয়াই হ'ল যিটো মোৰ শাহুমাৰ ভয় হৈছিল। এয়া সেইদিনৰ কথা আছিল যিদিনা মোৰ সৰু ছোৱালীজনীৰ জ্বৰ হৈছিল। মই মোৰ শাহুমাক মোৰ লগত হস্পিটেললৈ লৈ যাবলৈ ধৰিছিলোঁ, আৰু আমি হস্পিটেললৈ বুলি ওলালোঁ। সেই সময়ত মোৰ জাজনীয়ে আটা উলিয়াই ৰুটি বনাবলৈ তন্দুৰ ভাটিটো জ্বলাবলৈ লৈছিল। আমাৰ ঘৰত এটা ডাঙৰ তন্দুৰ ভাটি আছিল। আমাৰ ঘৰৰ সকলোৱে তন্দুৰী ৰুটি খাই বহুত ভাল পাইছিল। যেতিয়া আমাৰ তন্দুৰ ৰুটি খাবলৈ মন যায়, তেতিয়া আমি সেই ভাটিটোত ৰুটি বনাইছিলোঁ। সেইদিনাও মোৰ জায়ে তাতে ৰুটি বনাবলৈ গৈছিল। এনেইতো মোৰ জাজনী বহুত সৰু আছিল, কিন্তু তেওঁ মোৰ লগত কেতিয়াও কাজিয়া কৰা নাছিল, আৰু না ঘৰৰ কামত মোৰ লগত কিবা ভাগ বতৰা কৰিছিল। মই যি কামেই কৰিবলৈ কৈছিলোঁ তেওঁ সেই কামেই লগে লগে কৰি দিছিল। আজি মই ডাক্তৰৰ ওচৰলৈ যাবলৈ ওলোৱাৰ কাৰণে তাই নিজেই আহি ৰুটি বনাবলৈ লৈছিল। মই আৰু মোৰ শাহুমা ডাক্তৰৰ ওচৰলৈ গুচি গ'লোঁ, আৰু আমি ডাক্তৰৰ ওচৰৰ পৰা উভতি অহালৈ 2 ঘণ্টা সময় লাগি গৈছিল। যেতিয়া আমি উভতি আহিলোঁ তেতিয়া ঘৰত মোৰ জাজনী নাছিল। মই ভাবিছিলোঁ যে তাই হয়তো ৰুটি বনাই নিজৰ বিচনাতে জিৰণি লৈছে, কিন্তু যেতিয়া মই পাকঘৰলৈ গৈ চালোঁ তেতিয়া আটাখিনি তেনেকৈ পৰি আছে। সেয়া দেখি মই আচৰিত হৈ পৰিলোঁ, আৰু মই মোৰ জাজনীক বিচাৰিবলৈ ধৰিলোঁ, কিন্তু মই তাইক ক'তো বিচাৰি নাপালোঁ। মোৰ শাহুমাও কিবা এটা বেলেগ অনুভৱ হ'বলৈ ধৰিছিল। সেইকাৰণে তেওঁ বোৱাৰীয়েকক চিঞৰি চিঞৰি মাতিবলৈ ধৰিলে। সেয়া শুনি মোৰ দেউৰ কোঠাৰ পৰা বাহিৰলৈ আহিল, আৰু ক'লে যে তাই ঘৰৰ পৰা পলাই গৈছে, আৰু আজিহে মই তাইৰ পৰা মুক্তি পাইছোঁ। তেনেকৈ কৈ তেওঁ আকৌ নিজৰ কোঠাৰ ভিতৰলৈ সোমাই গ'ল। কথাষাৰ শুনাৰ লগে লগে মোৰ শাহুমা একে ঠাইতে অজ্ঞান হৈ পৰিল, আৰু মোৰো বহুত চিন্তা লাগিবলৈ ধৰিলে যে মোৰ জাই দেউৰ পৰা অশান্তি পাই ঘৰ এৰিয়ে গুচি গ'ল। মই লগে লগে ভিতৰলৈ গ'লোঁ, আৰু মোৰ জাৰৰ মাকৰ ঘৰলৈ বুলি মই ফোন লগালোঁ, আৰু সেয়াই হ'ল যিটো মোৰ ভয় আছিল। তেওঁৰ মাক দেউতাকে ক'লে যে তেওঁৰ ছোৱালীজনী ঘৰলৈ অহা নাই। সেয়া শুনাৰ লগে লগে মই ফোনটো কাটি দিলোঁ। সেই সময়তে মোৰ শহুৰ দেউতাই ডাক্তৰক লগত লৈ আহিছিল, আৰু মোৰ শাহুমাৰ চিকিৎসা কৰিবলৈ লৈছিল। আনহাতে মোৰ দেউৰে নিজৰ কোঠাৰ ভিতৰত বহি আছিল। সেই সময়ত মোৰ বহুত খং উঠিল, আৰু খঙতে তেওঁৰ কোঠালৈ সোমাই গ'লোঁ, আৰু ক'লোঁ যে তোমাৰ পত্নী ঘৰত নাই, আৰু তুমি ইমান ফূৰ্তিৰে টিভি চাই আছা। মই মোৰ দেউৰক লাজ লগাকৈ গালি দিছিলোঁ, কিন্তু তেওঁ ক'বলৈ ধৰিলে যে নবৌ, মই কিয় তাইৰ পিছে পিছে যাম? তাইক যেতিয়া মই ভালেই নাপাওঁ, এতিয়াহে মই অলপ সকাহ পাইছোঁ। এতিয়াতো মই মোৰ পচন্দৰ পত্নী আনিম। মোৰ দেউৰৰ কথা শুনি মোৰ এনেকুৱা লাগিছিল যেন মই মোৰ দেউৰৰ গালত এটা চৰ মাৰি দিওঁ, কাৰণ সি এজন বৰ চৰিত্ৰহীন পুৰুষ আছিল, যিয়ে নিজৰ পত্নীক সন্মান কৰিবলৈ নাজানে।
মই মোৰ দেউৰৰ কোঠাৰ পৰা বাহিৰলৈ ওলাই গুচি আহিলোঁ। সিটো নিজৰ পত্নীক মাৰিয়ে পেলাব বিচাৰিছিল। ঘৰৰ পৰা তাই ওলাই গ'ল কাৰণে সি ভালেই পাইছে। তেনেকৈ ভাবি ভাবিয়ে মই তন্দুৰ থকা পাকঘৰটোৰ ওচৰ পালোগৈ। তেতিয়া মোৰ এনেকুৱা লাগিছিল যে তন্দুৰৰ ভিতৰত কিবা মাংস জ্বলি আছে। যেতিয়া মই তন্দুৰৰ ওচৰলৈ গ'লোঁ তেতিয়া মোৰ এনেকুৱা লাগিছিল যে মোৰ দেউৰে তেওঁৰ পত্নীক ভাল পোৱা নাছিল। কেনেবাকৈ তাইক তন্দুৰত সোমাই জ্বলাই দিয়া নাইতো। সেই কথাটো মোৰ মনলৈ অহাৰ লগে লগে মোৰ গাৰ নোম শিয়ৰি উঠিছিল। মোৰ ইমানো সাহস হোৱা নাছিল যে মই তন্দুৰৰ ঢাকনিখন খুলি চাবলৈ পাৰিম। মোৰ ভৰি দুখন নিথৰ হৈ যোৱাৰ দৰে মোৰ অনুভৱ হ'বলৈ ধৰিছিল। মোৰ বাৰে বাৰে এইটোৱে মনলৈ আহিছিল যে সঁচাকৈ দেউৰে তাইক জ্বলাই দিলে নেকি বাৰু। সেয়া ভাবি মোৰ চকুৰ পৰা চকু পানী ববলৈ ধৰিছিল। যদি চাগে মই আজি ডাক্তৰৰ ওচৰলৈ নগলোহেঁতেন, তেনেহ'লে আজি সি মোৰ জাজনীক মাৰিব নোৱাৰিলেহেঁতেন। এইবিলাক কথা ভাবি ভাবিয়েই মই বহি পৰিলোঁ। যেতিয়া মোৰ স্বামী ঘৰলৈ আহিল তেতিয়া মই দেখিলোঁ যে তেওঁৰ মাকলৈ তেওঁৰ চিন্তা হ'বলৈ ধৰিছিল। সন্ধিয়াৰ সময়ত মোৰ শাহুমাৰ জ্ঞান আহিছিল। তেতিয়া মই তেওঁক সকলো কথা ক'লোঁ। কিন্তু তেওঁ ক'বলৈ ধৰিলে যে মোৰ ভাই নিঃসন্দেহে বেয়া, কিন্তু সি ইমানো পাপী নহয় যে সি নিজৰ পত্নীগৰাকীক জ্বলাই মাৰি পেলাব। এতিয়া মই থানালৈ যাওঁ আৰু ভাই বোৱাৰীৰ নিৰুদ্দেশ হৈ থকাৰ খবৰটো থানাত মই জনাই থৈ আহোঁ। হ'ব পাৰে তাই নিজৰ স্বামীৰ লগত কাজিয়া লগা কাৰণে ঘৰলৈ নাযায়, অন্য ঠাইলৈ গুচি গ'ল আৰু তাইক তাতে কোনোবাই পাই ক'ৰবালৈ লৈ গ'ল। মোৰ স্বামীৰ কথা শুনি মই তেওঁৰ ফালে প্ৰশ্নবোধক দৃষ্টিৰে চালোঁ। আগতেতো আপোনাৰ ভাইকে তাইৰ লগত কাজিয়া কৰিছিল আৰু তাই খঙতে মাকৰ ঘৰলৈ গুচি গৈছিল, আৰু তেতিয়াতো তাইক কোনেও কলৈকো লৈ যোৱা নাছিল আৰু তাই ভালকৈ অকলে ঘৰ পাই গৈছিল। কিন্তু এইবাৰ তাই কিয় ঘৰ পোৱাগৈ নাই? মই আপোনাক কৈয়ে আছোঁ যে আপোনাৰ ভাই কিবা নহয় কিবা এটা লুকুৱাই ৰাখিছে, আৰু এতিয়াও আপুনি আপোনাৰ ভাইকক পুলিচৰ পৰা বচাই আছে। সেয়া শুনাৰ লগে লগে মোৰ স্বামীয়ে খঙতে মোৰ মুখত আঙুলি দি ক'লে, চুপ থাক, মনে মনে থাক। একো নেদেখাকৈ এনেই সকলো কথাতে মাত নিদিবা। মই নহালৈকে এনেকুৱা কথা কাৰোৰে আগত প্ৰকাশ নকৰিবা, আৰু মোৰ ভাইটিকো মই নহালৈকে ঘৰৰ পৰা বাহিৰলৈ যাবলৈ নিদিবা। চিন্তাতে মোৰ মূৰটো ঘূৰোৱা যেন অনুভৱ হৈছিল। এনেকুৱা লাগিছিল যে মই ঘৰৰ সকলোকে সঁচা কথাটো কৈ দিওঁ যে মোৰ দেউৰে তেওঁৰ নিৰুখী পত্নীক মাৰি পেলাইছে। কিন্তু মই তেনেকুৱাখিনি কৰিব নোৱাৰোঁ, কাৰণ তেওঁ মোৰ স্বামীৰ ভাই আছিল আৰু ইতিমধ্যে মোৰ লগত কোনো প্ৰমাণো নাছিল। সেইকাৰণে মই মনে মনে মোৰ স্বামী অহালৈ অপেক্ষা কৰি থাকিলোঁ। তাৰ মাজতে মোৰ বহুতবাৰ তন্দুৰী ভাতিটো খুলি চাবলৈ মন গৈছিল, কিন্তু মই সেইবিলাক চাবলৈ নোৱাৰোঁ। যদি সঁচাকৈয়ে মোৰ জাজনীক মই মৰি থকা দেখোঁ, তেনেহ'লে মই তাতে অজ্ঞান হৈ পৰি যাম। অলপ পিছতে মোৰ স্বামী ঘৰলৈ আহিল আৰু তেওঁৰ লগত এজন পুলিচো আহিল। পুলিচক দেখাৰ লগে লগে মোৰ সন্দেহ সত্যলৈ পৰিণত হৈ গ'ল। মই ভাবিছিলোঁ যে নিশ্চয় পুলিচজনে মোৰ দেউৰক গ্ৰেপ্তাৰ কৰিবলৈ আহিছে, কাৰণ সি চিধাই তেওঁৰ কোঠালৈ গুচি গৈছিল। মই খিৰিকীৰ ওচৰত কাণ পাতি থিয় হৈ আছিলোঁ আৰু ভিতৰৰ সকলো কথা শুনিবলৈ চেষ্টা কৰিলোঁ। মোৰ দেউৰে পুলিচকো এনেকৈ ক'লে যে মোৰ নবৌ আৰু মোৰ মা হস্পিটেললৈ গৈছিল আৰু মই কোঠাতে শুই আছিলোঁ। সেই সুযোগতে মোৰ পত্নীয়ে ঘৰৰ পৰা পলাই গুচি গৈছিল। মোৰ দেউৰে ওচৰৰ দুই এজনকো লগ কৰাই দিলে, যিয়ে কথাটোৰ সাক্ষী দিলে যে তেওঁৰ পত্নীয়ে তেওঁৰ লগত বহুত কাজিয়া কৰে আৰু প্ৰায় তাই খঙতে মাকৰ ঘৰলৈ গুচি যায়। সেয়া শুনি পুলিচজন উভতি গুচি গৈছিল আৰু মোৰ দেউৰে জেইল যোৱাৰ পৰা বাচি গ'ল। ইফালে মোৰ জাজনী ঘৰৰ পৰা বাৰে বাৰে ফোন কৰি আছিল যে আমাৰ ছোৱালীজনী ক'ত আছে বুলি। তেওঁলোকে বাৰে বাৰে কৈছিল যে তাইক আমাৰ লগত কথা পতাই দিয়া, কিন্তু মোৰ শহুৰৰ পৰিয়ালে তেওঁলোকৰ একো কথাই শুনা নাছিল। বৰঞ্চ ওলোটাই তেওঁলোকৰ ওপৰতহে অভিযোগ আনিলে যে আপোনালোকেই তাইক লুকুৱাই থৈছে, যাতে আমাৰ ল'ৰাক জেললৈ পঠিয়াব পাৰে। এতিয়া দুয়োটা পৰিয়ালৰ মাজত ভুল বুজাবুজিৰ আৰম্ভণি হৈছিল আৰু মোৰ জাক বিচৰাৰ সলনি নিজৰ ভিতৰতে কাজিয়া কৰিবলৈ ধৰিলে। ইফালে মোৰ শাহুমা বেমাৰী হৈ পৰি আছিল আৰু মোৰ দেউৰে শান্তিত নিজৰ জীৱনত মগ্ন আছিল, কাৰণ সি এতিয়া তাৰ পত্নীৰ পৰা মুক্তি পাইছে। মই ভাগৰি জুগৰি বিচনাত শুই পৰিলোঁ। তাৰ পিছৰ কিছুদিনলৈকে মোৰ বিচনাৰ পৰা ৰাতিপুৱা উঠিবলৈকে মন নোযোৱা হৈছিল। মোৰ জাৰো একো সন্ধান পোৱা নাছিলোঁ। মোৰ যেতিয়া গাটো অলপ ভাল লগা যেন অনুভৱ হ'ল, তেতিয়া মই ভাবিলোঁ যে এবাৰ তন্দুৰৰ ঢাকনিখন খুলি চাওঁ। তেতিয়া মই মোৰ বুকুখন ডাঠ কৰি তন্দুৰৰ ঢাকনিখন খুলিলোঁ আৰু খোলাৰ লগে লগে মোৰ উশাহ বন্ধ হৈ যোৱাৰ যেন অনুভৱ হ'ল। তাত মোৰ জাজনী নাছিল, কিন্তু নাজানো ভিতৰত কি বস্তু জ্বলি আছিল মই একো বুজিব পৰা নাছিলোঁ। আৰু ভাবিলোঁ যে যদি সঁচাকৈ দেউৰে তাৰ পত্নীক মাৰিছে,
তেনেহ'লে মই কেতিয়াও সেই পাপীজনক লগ দিবলৈ নোৱাৰোঁ। মই এতিয়া তাক জেললৈ পঠাইহে এৰিম। এতিয়া মই প্ৰমাণ গোটাব লাগিব। কেইদিনমান পিছতে মোৰ স্বামীয়ে কামৰ বাবে বেলেগ এখন চহৰলৈ যাবলগীয়া হ'ল। ময়ো এনেকুৱা এটা সুযোগৰ বাবে অপেক্ষা কৰি আছিলোঁ। স্বামীয়ে ৰাতিপুৱাই ঘৰৰ পৰা ৰাওনা হ'ল। অমাৱস্যাৰ নিশা আছিল। ৰাতি হোৱাৰ লগে লগে মই শাহু শহুৰক ভাত দিলোঁ আৰু তাৰপিছত মোৰ সন্তানক ভাত খুৱাই দিলোঁ। মই এতিয়া ৰাতি হোৱালৈ অপেক্ষা কৰিবলৈ ধৰিলোঁ। 12মান বজাত মই মনে মনে মোৰ জাজনীৰ কাপোৰ পিন্ধি ল'লোঁ। তাইৰ কাপোৰ মই তাইৰ আলমাৰীৰ পৰা আগতেই উলিয়াই আনি থৈছিলোঁ। এতিয়া মই জাজনীৰ কাপোৰ পিন্ধিলোঁ আৰু তাই ব্যৱহাৰ কৰা তাইৰ পাৰফিউমটো লগালোঁ আৰু তেনেকৈ মই দেউৰৰ কোঠালৈ বুলি গুচি গ'লোঁ। মই দেখিলোঁ যে তেওঁ আৰামেৰে বিচনাত বাগৰি বাগৰি টিভি চাই আছিল। মই উৰণিখনেৰে মুখখন ঢাকি ল'লোঁ আৰু লাহেকৈ গৈ মই চোফাখনত বহিলোঁ। মোক দেখাৰ লগে লগে তেওঁ থতমত খাই চিঞৰি উঠিল, তুমি কি এতিয়াও জীয়াই আছা? মই লগে লগে মোৰ মুখৰ উৰণিখন গুচালোঁ। তেতিয়া মোক দেখি তেওঁৰ মুখৰ ৰং সলনি হৈ গ'ল। তাৰপিছত সি কৈ উঠিল, নবু, আপুনি আৰু এই সাজত? মই ক'লোঁ যে এতিয়া তোমাৰ কাৰণে এইটোৱেই ঠিক হ'ব যে মোক তুমি সঁচা কথাটো কোৱা। সেয়া শুনাৰ পিছত তেওঁ অলপ সময়ৰ কাৰণে মৌন হৈ পৰিল আৰু তাৰপিছত সেইদিনাৰ ঘটনাৰ বিষয়ে ক'বলৈ ধৰিলে। যিদিনাখন আপোনালোকে ডক্তৰৰ ওচৰলৈ গৈছিল, সেইদিনা মোৰ পত্নীৰ লগত বহুত কাজিয়াৰ সৃষ্টি হৈছিল। মই তাইক ৰুটি বনাবলৈ ক'লোঁ, কিন্তু তাইৰ চোকা মুখখন চলাবলৈ ধৰিলে। মই খঙতে তাইক ঠেলা মাৰি দিলোঁ আৰু তাই তন্দুৰৰ ভাটিত গৈ পৰিলগৈ আৰু মই তাৰ পৰা ওলাই আহিলোঁ। কিছু দেৰিৰ পিছত মই যেতিয়া উভতি আহিলোঁ, তেতিয়া গৈ তন্দুৰৰ ফালে জুমি চালোঁ। তেতিয়া দেখিলোঁ যে তাত কিবা জ্বলি আছিল। সেয়া শুনাৰ লগে লগে মোৰ বুকুখন কঁপি উঠিল। সঁচাকৈয়ে তেওঁৰ পত্নী জ্বলি মৰি গৈছিল। দেউৰে মোৰ সন্মুখত হাত জুৰি ক'বলৈ ধৰিলে যে নবু, প্লিজ এই কথাটো ইমানতে শেষ কৰক, নহ'লে গোটেই জীৱন মই জেলতে গেলি পচি মৰিব লাগিব। মই মনে মনে মোৰ কোঠালৈ গৈ বিচনাত বাগৰিলোঁ। তাৰপিছত নাজানো কেতিয়া যে মই টোপনিত গুচি গ'লোঁ। পিছদিনা মোৰ স্বামী যেতিয়া ঘৰলৈ আহিল, তেতিয়া মোক শোৱাৰ পৰা জগালে আৰু তেতিয়াই মোৰ মনলৈ মোৰ জাজনীৰ কথা আহিবলৈ ধৰিছিল। মোৰ এতিয়া মন গৈছিল যে ওচৰৰ সকলোকে একগোট কৰি সকলো কথা কৈ দিওঁ, কিন্তু শহুৰ দেউতা আৰু শাহুমাৰ মুখলৈ চাই মই মনে মনে থাকিলোঁ। মোৰ শাহুমা এগৰাকী হাৰ্টৰ ৰোগী আছিল। যিমানেই দিনবিলাক বাগৰিবলৈ ধৰিছিল, মোৰ আৱেগে কিন্তু মোক শান্তিত শুবলৈ দিয়া নাছিল। এমাহ এনেকৈ পাৰ হৈ গ'ল। এদিন ঘৰৰ বেল বাজিলে। যেতিয়া মই দৰজাখন খুলিলোঁ, তেতিয়া দেখিলোঁ যে পোষ্টমেন এজন আহি তেওঁ এটা লেফাফা দিলে। মই লেফাফাটো ভিতৰলৈ লৈ আহিলোঁ। দেখিলোঁ যে তাত দেওৰৰ নাম লিখা আছে। মই যেতিয়া দেওৰক দিলোঁ, তেতিয়া তেওঁ ক'লে যে নবু, আপুনি নিজেই খুলি চাওক। মই যেতিয়া লিফাফা খুলিলোঁ, তেতিয়া মোৰ ভৰিৰ তলৰ মাটি খহি যোৱা যেন অনুভৱ হ'ল আৰু অন্তৰৰ পৰা যেন এটা বোজা দূৰ হৈ গ'ল। সেয়া এখন চিঠি আছিল, যি মোৰ জাজনীয়ে পঠিয়াইছিল। সেই চিঠিখন দেখি মোৰ দেওৰজনো নিথৰ হৈ পৰিছিল। মই এতিয়া ঈশ্বৰক ধন্যবাদ জনাইছিলোঁ যে যি হ'লেও বৰ্তমান মোৰ জাজনী জীয়াই আছিল। নহ'লে মই জানি বুজিও মৰি মৰি জীয়াই থকা যেন অনুভৱ হ'লহেঁতেন। কিছুদিনৰ পিছত মোৰ শাহুমা আৰু শহুৰ দেউতাই এটা সিদ্ধান্ত ল'লে। তেওঁলোকে ভাবিলে যে দুয়োৰে কাৰণে এইটোৱে ভাল হ'ব যে দুয়োৱে এতিয়া বেলেগ বেলেগ ৰাস্তাত চলক, নহ'লে একো ঠিকনা নাই দেউৰে কেতিয়া চৰম সীমা পাৰ কৰি দিব পাৰে। মোৰ দেউৰে ডিভৰ্চৰ কাগজ সেই ঠিকনাত পঠিয়াই দিলে। কেইমাহমানৰ পিছত দেউৰে নিজৰ পচন্দৰ ছোৱালীজনী বিচাৰি ল'লে। তেতিয়া আমাৰো কোনো আপত্তি নাছিল। মই এবাৰ আকৌ বিয়াৰ বাবে জোৰ জা কৰিবলৈ ধৰিলোঁ। মই বজাৰলৈ যাওঁতে কাপোৰৰ বজাৰত মোৰ জাজনীক লগ পালোঁ। মই তাইক সেই ঘটনাটোৰ বিষয়ে সুধিলোঁ। তাই তেতিয়া ক'বলৈ ধৰিলে যে দেউৰে যেতিয়া তাইক তন্দুৰৰ ভাটিটোলৈ ঠেলা মাৰি দিছিল, তেতিয়া ভাগ্যক্ৰমে ভাটিটো জ্বলোৱা নাছিল। জাজনী অলপ আঘাত পাইছিল, যদিও তাই তন্দুৰৰ ভাটিটোৰ পৰা ওলাই আহিছিল আৰু তাই পিন্ধি থকা কাপোৰযোৰ খুলি সেইবিলাকো তাত জ্বলাই দিছিল, যাতে সকলোৱে এই বুলি ভাবে যে তাইৰ গিৰিয়েকে তাইক জ্বলাই মাৰি পেলালে আৰু তাই তেনেকৈ পলাই গৈ এগৰাকী নিজৰ বান্ধৱীৰ ঘৰত থাকিছিল। কেইদিনমান বান্ধৱীৰ ঘৰত থকাৰ পিছত তাই মাকৰ ঘৰলৈ গুচি গ'ল। তাইৰ মাক দেউতাকে যেতিয়া সেইবিলাক কথা গম পালে, তেতিয়া তেওঁলোকেও তাইক ডিভৰ্চৰ কথা ক'লে। তাইৰ কাহিনী শুনি মই ঘৰলৈ আহিলোঁ আৰু ভগৱানক হাজাৰবাৰ ধন্যবাদ জনালোঁ যে তেওঁ আমাক কিমান ডাঙৰ এটা বিপদৰ পৰা ৰক্ষা কৰিলে। নহ'লে চাগে দেউৰে গোটেই আজীৱন জেলৰ ভিতৰতে কটাবলগীয়া হ'লহেঁতেন। এতিয়া মই এইটো কথাই ভাবিবলৈ ধৰিছিলোঁ যে এই সকলোবোৰ জনাৰ পিছত শাহুমা চাগে পাগল হৈ গ'লহেঁতেন আৰু আমি আমাৰ সমাজত বদনাম হৈ গ'লোহেঁতেন। হয়তো শাহুৰ মা আৰু শহুৰ দেউতাই ডাঙৰ কিবা এটা পুণ্য কাম কৰি থৈছিল
যাৰ কাৰণে ঈশ্বৰে তেওঁলোকক বিপদৰ পৰা বচালে। আজিৰ ভিডিঅ'টি কেনেকুৱা লাগিলে জনাব। যদি ভাল লাগিল তেনেহ'লে লগৰ বন্ধু বান্ধৱীসকলৰ মাজত শ্বেয়াৰ কৰিবলৈ নাপাহৰিব। আপোনালোকৰ গোটেই জীৱনটো হাঁহিৰে উপচি পৰক। পাৰিলে দুখীয়াজনক অলপ সহায় কৰিবলৈ চেষ্টা কৰিব। আপোনালোকৰ অকণমান সঁহাৰিয়ে যদি কোনোবা এজন দুখীয়াৰ জীৱনটো সলনি কৰিব পাৰে, তাতকৈ পুণ্যৰ কাম আৰু এই পৃথিৱীত একোৱেই হ'ব নোৱাৰে। হেভ এ নাইচ ডে।